সোণাৰী চাপৰিৰ গোজউইল একাডেমীৰ নৱাগত আদৰণি সভা সম্পন্ন গীতে মাতে জীপাল হল একাডেমীৰ প্ৰাংগণ নগৰখনৰ মাজুলী সংযোগী জলফাৰী সোমতিয়া লোকনিৰ্মাণ বিভাগৰ পথৰ কাষত সোণাৰী চাপৰিত অৱস্থিত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান গোজউইল একাডেমীৰ চলিত বৰ্ষৰ নৱাগতসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে শনিবাৰে আৰম্ভপূৰ্ণভাৱে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। পুৱা নপুৰণি ছাত্ৰ-ছাত্ৰীসকলক মাংগলিক কাৰ্যসূচীৰ মাজেৰে আদৰণি জনোৱাৰ পাছতেই অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান। আমাৰ যিসকল পুৰণি ছাত্ৰ-ছাত্ৰী আছিল এই পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নতুন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আমাৰ একাডেমীৰ গেটৰ সন্মুখৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ আগুৱাই আনে। পাতিয়া চাপৰি হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক জগনীশ্বৰ চুতীয়ে পুৱা পতাকা উত্তোলন কৰাৰ পাছতেই আৰম্ভ হয় কাৰ্যসূচী। পতাকা উত্তোলন কৰে এখন বিদ্যালয়ৰে আমাৰ প্ৰেছিডেণ্ট জগেশ্বৰ চুতীয়াদেৱ। ইয়াৰ পাছতে পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ দত্তৰ দ্বাৰা স্মৃতি তৰ্পণ অনুষ্ঠান। 9:30 লেম্প লাইটিং আৰু চৰণ স্পৰ্শ অনুষ্ঠানটো আছিল। 10:30 ঢকুৱাখানা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ যোগানন্দ সূতৰ দ্বাৰা মঞ্চ উদ্বোধনী অনুষ্ঠানৰ পাছতে গোজউইল একাডেমীৰ অধ্যক্ষ যুৱৰাজ ছেত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। পৰিকল্পিত বিদ্যালয়ৰ অভাৱত এই অঞ্চলটি বহুদিনে এই অভাৱটি অনুভৱ কৰি আছিল আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পাছত মাজুলীকে ধৰি সমগ্ৰ ঢকুৱাখানাৰ এই অঞ্চলটোক এই বিদ্যালয়খনে বিশেষ সেৱা আগবঢ়াই আছে আৰু মই নিশ্চিত যে ইয়াৰ আগৰবাৰ সভাত আহোঁতেও মই কৈছিলোঁ যে এইখন বিদ্যালয়ে এদিন আকাশ চুব, মই নিশ্চিত। আমাৰ চৰ্দাৰ চুত ছাৰে কৈছে যে আমি বৰ্তমানে কিছুমান দিশত আমি আসক্ত হৈ গৈছোঁ, যিটো বৰ্তমানৰ এটা কম বেনিফিট থকা, তাৰ কাৰণে আমি ভৱিষ্যতৰ এটা হিউজ বেনিফিট লছ কৰিবলৈ গৈ আছোঁ। গতিকে ভৱিষ্যতৰ হিউজ বেনিফিটটো লছ কৰিব নালাগে বৰ্তমানৰ কম ছেটিছফেকশ্যন লৈ। নেক্সট, this point is important. This is handling of the time. ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই ঢকুৱাখানা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ পংকজ বৰাৰ লগতে ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে। ইপিনে ঢকুৱাখানাৰ লগতে সোণাৰী চাপৰিবাসীৰ ৰাইজৰ বহু ত্যাগ জড়িত হৈ থকা এই একাডেমীখনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাৰ শেষত নপুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই সামৰণি পৰে নৱাগত আদৰণি সভাখনি। সভাত সোণাৰী চাপৰিৰ লগতে ঢকুৱাখানাৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটো সুন্দৰ কৰি তোলে। আমি সঁচাকৈয়ে শলাগ ল'ব লাগিব। আমি এই সোণাৰী চাপৰি এলেকাত আমাৰ স্থানীয় লোকসকলৰ খুবেই সহায় সহযোগিতা আমি পাইছোঁ। ইয়াৰ উপৰিও আমাৰ যিসকল অভিভাৱক আমাৰ বিদ্যালয়ৰ লগত জড়িত আছে, লগতে জড়িত নথকা বহুত অভিভাৱকসকলেও তেওঁলোকে আমাৰ এই অনুষ্ঠানটো চলোৱাৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছে আৰু এইটো আমি তেওঁলোকক সহায় লৈছোঁ, শলাগ লৈছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা আমি সহায় সহযোগিতা আশা কৰি আমাৰ অনুষ্ঠানটো যাতে ভৱিষ্যতলৈ সুন্দৰকৈ আগবঢ়াই নিবৰ কাৰণে আমাৰ এটা তেওঁলোকৰ ওচৰত অনুৰোধ আছে। নিউজ ডেস্ক ঢকুৱাখানা লাইভ।